নমস্কাৰ মই ফিতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসামিজ ফিট টক চেনেলত স্বাগতম জনাইছো আজি এটা ৰিকুৱেষ্টেড টপিকৰ ওপৰতে আপোনালোকলৈ বুলি কেইটামান যোগাসন আগবঢ়াবলৈ চেষ্টা কৰিম যি সকল লোকে IBS বা ইৰিটেবল বাউল চিনড্ৰমত ভুগি আছে তেওঁলোকৰ কাৰণে কেইটামান আসন আজি লৈ আহিবলৈ চেষ্টা কৰিছো এই চিনড্ৰমত ভুগি থকা লোকসকলে কেতিয়াবা পেটত বিষ অনুভৱ কৰে কেতিয়াবা ডায়েৰিয়া সমস্যাই দেখা দিয়ে আৰু কেতিয়াবা পেটটো খুব বেছিকৈ ফুলি থকা যেন লাগে constipation কোষ্ঠকাঠিন্য এনেকুৱা ধৰণৰ নানান ধৰণৰ সমস্যা তো এই আসনসমূহ যদি আপুনি দৈনিক অভ্যাস কৰিবলৈ চেষ্টা কৰে লগতে আপুনি যদি অলপ ডায়েটটো সঠিক কৰে তেন্তে নিশ্চয় আপুনি এই অসুবিধাটোৰ পৰা আঁতৰি থাকিব পাৰিব তেন্তে আহক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া অভ্যাস কৰিবলৈ লৈছো কৌৱাসালাসন বা ক্ৰো ৱাকিং মানে কাউৰীয়ে খোজ কৰা ধৰণৰ এইটো এটা আসন প্ৰথমতে আমি স্কোৱাট পজিচনত বহি ল'ব লাগিব মানে ভৰি দুখনৰ মাজত সামান্য এটা গ্যাপ ৰাখি তলুৱাখন সম্পূৰ্ণৰূপে মাটিত পেলাই আমি এই ধৰণে এইটো হৈ গৈছে স্কোৱাট পজিচন দুইটা ভৰিৰ মাজত ডিসটেন্স আছে এই পজিচনত আমি বহি ল'ব লাগিব পিঠিখন সিধাকৈ ৰাখিব আৰু কিছুমান লোকৰ এই পজিচনত বহিবলৈ অসুবিধা হ'ব পাৰে তেওঁলোকে সামান্য এই ধৰণে গুৰুহাটো উঠাই লৈও বহিব পাৰে যদি পাৰে সম্পূৰ্ণ গুৰুহাটো মাটিত পেলাই ৰাখিবলৈ চেষ্টা কৰিব আৰু যিসকল লোকে নি পেইনত ভুগি আছে এংকল পেইনত ভুগি আছে সিভিয়াৰ বেক পেইন আছে তেওঁলোকে এইটো আসন কৰাৰ পৰা দূৰত থাকিব লাগে বেছিকৈ পেইনটো অনুভৱ কৰিব এতিয়া মই দেখাবলৈ লৈছো এই ধৰণে স্কোৱাট পজিচনত আমি বহি ললো ফ্ৰণ্টৰ পৰাও দেখাবলৈ চেষ্টা কৰিম পজিচনটো দুইটা ভৰিৰ মাজত অলপ গ্যাপ থাকিব এইটো মোৰ ভৰি তলুৱাখন সম্পূৰ্ণৰূপে ফ্লোৰত লাগি আছে তে সাইডৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম একেবাৰে মই মেটখনৰ মূৰটোলৈ গৈ লৈছো ইয়াতে স্কোৱাট পজিচনত মই বহি লৈছো আৰু মোৰ হাত দুখন মানে মোৰ হাতৰ তলুৱা দুখন মই আঁঠুত ৰাখিম এতিয়া সৰু সৰুকৈ এটা ষ্টেপ মই আগবঢ়াবলৈ চেষ্টা কৰিম প্ৰথমতে মই মোৰ সোঁ ভৰিখন আগবঢ়াইছো এটা ষ্টেপ ললো এতিয়া মই মোৰ লেফট ভৰিখন প্ৰেছ কৰি এই ধৰণে হল এতিয়া মই এই ভৰিখন তললৈ কৰি দিম এইটো ভৰি এটা ষ্টেপ লম এইটো এতিয়া এখন ভৰি পেলাই দিম এখন ভৰি এটা ষ্টেপ লম এইটো ধৰিব পাৰিছে নিশ্চয় এতিয়া এখন ভৰি পেলাই দিম এখন ভৰি এটা ষ্টেপ লম এইটো হৈছে ক্ৰো ৱাক আকৌ মই এফালে গৈ দেখাই দিছো স্কোৱাট পজিচনত বহি ললো এতিয়া এগেইন যাম বাও ভৰিখনে এটা ষ্টেপ ললো এইটো ভৰি বহাই দিলো এতিয়া এখন ভৰি বহাই দিম ইটো ভৰি এটা ষ্টেপ লম এতিয়া এখন বহাই দিম ইটো ভৰি এটা ষ্টেপ লম তে এখন বহাম আৰু এখন ভৰি এটা ষ্টেপ লম এই ধৰণে আকৌ এবাৰ দেখাই দিছো লক্ষ্য কৰিব স্কোৱাট পজিচনত বহি ললে প্ৰথমতে মই মোৰ বাও ভৰি এটা ষ্টেপ ললো ৰাইট ভৰিটো সোঁ ভৰিটো তললৈ নমাই দিলো এতিয়া বাও ভৰিখন তললৈ নমাম সোঁ ভৰিখন আগবঢ়াম সোঁ ভৰিখন তললৈ নমাম বাও ভৰি আগবঢ়াম বাও ভৰি নমালো সোঁ ভৰি আগবঢ়ালো এইটো এতিয়া এফালে গৈ দেখাইছো বাও ভৰিখন আগবঢ়াই দিলো সোঁ ভৰি তললৈ গ'ল বাও তললৈ গ'ল সোঁ আগলৈ সোঁ তললৈ নমালো বাও ভৰি আগলৈ গ'ল বাও ভৰি তললৈ নমালো সোঁ ভৰি আগলৈ গ'ল এই ধৰণে এইটো হৈছে ক্ৰো ৱাক এই ধৰণে অকণমান বেছি স্পেচ ল'ব দুবাৰ তিনিবাৰ মান এই ধৰণে যিমান আপুনি কৰিব পাৰে নিজৰ সাধ্য অনুসৰি এই ধৰণে ক্ৰো ৱাক কৰিবলৈ চেষ্টা কৰিব আপোনাৰ এংকলছৰ লগতে গোটেই ভৰিখনত এটা প্ৰেছাৰ ফিল কৰিব আৰু লগতে এবডমেন এৰিয়াটো অলপ প্ৰেছাৰ ফিল কৰিব যাৰ ফলস্বৰূপে আপোনাৰ যদি ডাইজেশ্যনৰ প্ৰব্লেম আছে সেইটো নাইকিয়া কৰাত সহায় কৰাৰ লগতে কনষ্টিপেশ্যন দূৰ কৰাত এই আসনৰ অভ্যাসে যথেষ্টখিনি সহায় কৰিব পাৰিব মাত্ৰ যিসকলৰ সিভিয়াৰ বেক পেইন আছে এংকল পেইন আছে নি পেইন আছে তেওঁলোকে এইটো আসন কৰাৰ পৰা বিৰত থাকিব লাগে এতিয়া নেক্সট অভ্যাস কৰিবলৈ লৈছো উদাৰকাসনাসন তাৰ বাবেও আমি স্কোৱাট পজিচনতে বহি ল'ব লাগিব মানে সম্পূৰ্ণ তলুৱাখন মোৰ মাটিত লাগি আছে এই অৱস্থাৰ পৰা এতিয়া মই মোৰ সোঁ আঁঠুখন মোৰ বাও ভৰি পটুৱালৈ লৈ যাবলৈ চেষ্টা কৰিম প্ৰথমতে উশাহটো লৈ লম উশাহটো এৰি আঁঠুখন পটুৱালৈ লৈ গ'লো এইখন ভৰি সামান্য দাং খাই যাব আৰু মোৰ বাও ভৰি পটুৱা কিন্তু পুৰা ফ্লোৰত লাগি আছে দুইখন ভৰি অপজিট ডাইৰেকশ্যনত হেঁচি থাকিম এইটোতো এনেকৈ তললৈ হেঁচিলো আৰু মই বাও আঁঠুটো সোঁ ফাললৈ হেঁচা মাৰি আছো আৰু এবডমেন এৰিয়াত এটা প্ৰেছাৰ ফিল কৰিম আৰু এই অৱস্থাত মই চাই থাকিম মোৰ বাও হাতৰ কান্ধৰ ফালে
খুব ধুনীয়া অলপ সময় হোল্ড কৰিব এতিয়া লাহেকৈ উশাহটো লৈ তলত থকা ভৰিখন ওপৰলৈ লৈ আহিম এতিয়া উশাহটো এৰি বাওঁ ভৰিখন এবাৰ সোঁ ভৰি পটুৱালৈ লৈ যাম বাওঁ ভৰি আঁঠু এই পটুৱাখন সামান্য মাটিৰ পৰা এই ধৰণে উঠি থাকিব কিন্তু সোঁ ভৰি পটুৱাখন সম্পূৰ্ণ মাটিত লাগ খাই আছে আৰু সোঁ ভৰিখন মই বাওঁ ফালে হেঁচা মাৰি আছো আৰু মই চাই থাকিম মোৰ সোঁ কান্ধৰ ফালে এই ধৰণে সোঁ ভৰি ঠাই যে মোৰ ইয়াতে এটা হেঁচা পেটৰ অংশত এটা হেঁচা পেলাই আছে তেলাই কৰি ৰিলিজ কৰি মুখাটো লৈ আপ কৰি দিলো সাইডৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম দুইখন ভৰি পটুৱা সম্পূৰ্ণৰূপে মাটিত আছে এতিয়া প্ৰথমতে মই মোৰ বাওঁ ভৰিখন সোঁ ভৰি পটুৱালৈ লৈ যাবলৈ চেষ্টা কৰিম উশাহটো লৈ লম উশাহ এৰি আঁঠুটো পটুৱালৈ লৈ গৈছো সোঁ ভৰিখন বাওঁ ফালে মই ঠেলা মাৰি আছো আৰু মই চাই থাকিম মোৰ সোঁ কান্ধৰ ফালে সোঁ ভৰি পটুৱা সম্পূৰ্ণৰূপে ফ্ল'ৰত আছে উশাহটো লৈ আপ কৰি দিলো উশাহটো এৰি এতিয়া সোঁ ভৰি আঁঠু মই বাওঁ ভৰি পটুৱালৈ লৈ যাবলৈ চেষ্টা কৰিলো বাওঁ ভৰি পটুৱা সম্পূৰ্ণৰূপে মাটিত আছে আৰু বাওঁ ভৰি আঁঠুটো মই সোঁ ফালেৰে প্ৰেছ কৰি আছো আৰু মই চাই থাকিম এতিয়া মোৰ বাওঁ কান্ধৰ ফালে টুইষ্টটো ফিল কৰিম পেটত অলপ সময় হোল্ড কৰিব এটা লাহেকৈ ইনহেল কৰি আপ এই ধৰণে নিশ্চয় ধৰিব পাৰিছে এগেইন যিসকলৰ সিভিয়াৰ বেক পেইন আছে এংকল পেইন আছে নি পেইন আছে তেওঁলোকেও এই উদৰকাসনাসন আসনটো কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে তেনেকুৱা ধৰণৰ লোকে এই আসনটো অভ্যাস নকৰাই ভাল হ'ব এতিয়া আমি নেক্সট আসনটো কৰিবলৈ লৈছো নেক্সট আসনটোৰ নাম হৈছে পৱন মুক্তাসন বা গ্যাস ৰিলিজ পোজ প্ৰথমতে হাফ গ্যাস ৰিলিজ পোজ বা অৰ্ধ পৱন মুক্তাসন কৰিম নেক্সট পূৰ্ণ পৱন মুক্তাসন বা ফুল গ্যাস ৰিলিজ পোজ কৰি দেখুৱাম তাৰ বাবে প্ৰথমতে এই ধৰণে ওপৰলৈ মুখ কৰি শুই ল'ব লাগিব এই ধৰণে এতিয়া প্ৰথমতে হাফ গ্যাস ৰিলিজ পোজ কৰিবলৈ লৈছো তাৰ বাবে প্ৰথমতে মই মোৰ বাওঁ ভৰিখন ইনহেল কৰি ব্যান কৰি ওপৰলৈ দাঙি ধৰিলো এতিয়া দুইখন হাতেৰে ভৰিখন মোৰ গাৰ ফালে টানিবলৈ চেষ্টা কৰিম পেটত এটা প্ৰেছাৰ মই অনুভৱ কৰিম এইটো পজিশনত হোল্ড কৰিলেও হ'ল ইয়াতকৈ যদি আৰু অকণমান এডভান্স কৰিব বিচাৰে তেতিয়া লাহেকৈ উশাহটো লৈ আপুনি আপোনাৰ ঠুটৰি বা কপাল আঁঠুত লগাবলৈ চেষ্টা কৰিব পাৰে ইনহেল আপ এতিয়া এই পজিশনটো নৰ্মেল উশাহ নিশাহত আমি অলপ সময় হোল্ড কৰিম লাহেকৈ এক্সেল কৰি মূৰটো মাটিলৈ লৈ গ'লো হাত ৰিলিজ কৰি দিলো ভৰিখন ৰিলিজ কৰি দিলো এইটো আছিলে হাফ গ্যাস ৰিলিজ পোজ বা অৰ্ধ পৱন মুক্তাসন এতিয়া এগেইন ইনহেল কৰি মই মোৰ ৰাইট ভৰিখন আপ কৰিলো দুইখন হাতেৰে ভৰিখন গাৰ ফালে টানিলো পেটত এটা প্ৰেছাৰ ফিল কৰিম এতিয়া লাহেকৈ ইনহেল কৰি মূৰটো আপ কৰি ঠুটৰি আঁঠুত লগালো পশ্চাৰটো অলপ সময়ৰ কাৰণে হোল্ড কৰিবলৈ চেষ্টা কৰিম নৰ্মেল ব্ৰিডিঙত লাহেকৈ উশাহটো এৰি মোৰ মাটিত হাত ৰিলিজ কৰি দিলো ভৰিখন লাহেকৈ ৰিলিজ কৰি দিলো এইটো আছিলে হাফ গ্যাস ৰিলিজ পোজ যিহেতু এইটো আসন কৰোঁতে এবডমেন এৰিয়াত এগেইন এটা আমি প্ৰেছাৰ অনুভৱ কৰোঁ তাৰ ফলস্বৰূপে কনষ্টিপেশ্যন আৰু ডাইজেশ্যনৰ সমস্যাবিলাক নাইকিয়া কৰাত যথেষ্ট এই আসনটোৱে অৰিহণা যোগায় এতিয়া নেক্সট আমি কৰিবলৈ লৈছোঁ ফুল গ্যাস ৰিলিজ পোজ তাৰ বাবে উশাহটো লৈ দুয়োখন ভৰি বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিলোঁ হাত দুখনেৰে ভৰি দুখন গাৰ ফালে টানিলোঁ পেটত এটা প্ৰেছাৰ আমি অনুভৱ কৰিম ইনহেল কৰি মূৰটো আপ কৰি ঠুটৰি আঁঠুত লগাবলৈ চেষ্টা কৰিলোঁ পোজটো কিছু সময়ৰ কাৰণে নৰ্মেল ব্ৰিডিঙত হোল্ড কৰিম উশাহ নিশাহ লৈ থাকিব ধৰি নাৰাখিব পেটত এটা আমি প্ৰেছাৰ ফিল কৰিম লাহেকৈ উশাহটো এৰি মূৰ মাটিলৈ লৈ গ'লোঁ হাত ৰিলিজ কৰি দিলোঁ ভৰিকেইখন ফ্ল'ৰতে লাহে লাহে লৈ আহিলোঁ এইটো যিসকলৰ নি পেইন আছে তেওঁলোকে এই আসনটো অভ্যাস কৰিব নালাগে এতিয়া আমি নেক্সট আসনটোৰ কাৰণে গৈ আছোঁ নেক্সট আসনটোৰ নাম হৈছে গেট পোজ বা
সাৰ্কেল পোজ বা পৰিগ্ৰহাসন বুলি কোৱা হয় বজ্ৰাসনৰ পৰা আঁঠুৰ ঘৰত আহিব লাগিব এই অৱস্থাৰ পৰা মই মোৰ বাওঁ ভৰিখন বাওঁফালে মেলি দিছো আঙুলিকেইটা বাওঁফালে মুখ কৰি আছে এতিয়া উশাহটো লৈ হাতখন ওপৰলৈ লৈ যাম নমস্কাৰ মুদ্ৰাত আৰু উশাহটো এৰি মই মোৰ শৰীৰটো বাওঁ সাইডে বেন্ড কৰিবলৈ চেষ্টা কৰিম যিমানখিনিলৈকে সাব বেন্ড হ'ব পাৰে সিমানখিনিত গৈ পোজটো হোল্ড কৰিলে হয় যদি ইমানতলৈকে পাৰিছে ইমানতে পোজটো অলপ সময়ৰ কাৰণে হোল্ড কৰিব নৰ্মেল ব্ৰিডিংত যদি আৰু আগবাঢ়িব পাৰে হাতকিখন ভৰি দুখনলৈ লৈ যাব হাতকিখন ভৰিখনলৈ লৈ গ'ল এই অৱস্থাত পোজটো নৰ্মেল ব্ৰিডিংত হোল্ড কৰিম সাৰ্কেল পোজ গেট পোজ বা পৰিগ্ৰহাসন অলপ সময় হোল্ড কৰিলো লাহেকে উশাহটো লৈ আপ হৈ দিলো উশাহটো এৰি ৰিলিজ কৰি দিলো ভৰিখনো আগৰ অৱস্থালে ঘূৰাই আনিলো এতিয়া অপোজিট সাইডে কৰি দেখাম সোঁ ভৰিখন সোঁ সাইডলৈ মেলি দিলো আঙুলিকেইটা সোঁফালে আছে উশাহ লৈ হাতখন নমস্কাৰ মুদ্ৰাত ওপৰলৈ আনিলো উশাহ এৰি মই মোৰ শৰীৰৰ সোঁফালে বেন্ড হ'বলৈ চেষ্টা কৰিলো যদি ইমানখিনিলৈকে পাৰিছে ইয়াতে পোজটো হোল্ড কৰিব যদি আৰু আগবাঢ়িব পাৰিছে এই ধৰণে হাতখন ভৰিলৈ লৈ যাব পোজটো হোল্ড কৰিব অলপ সময়ৰ বাবে নৰ্মেল ব্ৰিডিংত লাহেকে উশাহটো লৈ আপ হৈ দিলে উশাহটো এৰি ৰিলিজ কৰি দিলে পোজটো ভৰিখনো আগৰ অৱস্থালৈ লৈ আহিব এই ধৰণে এই পোজটোৰ নাম হৈছে বায়ু নিষ্কাশন বা উইণ্ড ৰিলিজ পোজ প্ৰথমতে ফ্ৰণ্টৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো দুইখন ভৰিৰ মাজত 1 ফিট মানৰ ডিসটেন্স আছে আঙুলিসমূহ সামান্য বাহিৰৰ ফালে থাকিব উশাহটো লৈ হাতকিখন ওপৰলৈ কৰিলো উশাহ এৰি তললৈ লৈ গলো হাতৰ আঙুলিসমূহ ভৰি তলুৱাখনৰ তললৈ লৈ যাবলৈ চেষ্টা কৰিলো এতিয়া ইনহেল কৰি স্কোৱাট অৱস্থালৈ গলো ওপেন ইয়োৰ চেষ্ট লুক আপৱাৰ্ড আৰু মোৰ হাত দুখনেৰে মোৰ হাতৰ ওপৰ অংশখিনিয়ে মোৰ আঁঠু দুটা ভিতৰৰ ফালে প্ৰেছ কৰি ৰাখিলো ওপেন ইয়োৰ চেষ্ট লুক আপৱাৰ্ড এক্সেল কৰি আপ হলো এগেইন ফৰৱাৰ্ড বেন্ড পজিশনলে ইনহেল কৰি এগেইন স্কোৱাট পজিশনলে আহিলো হাত কিখনে আঁঠু কেইটা ভিতৰৰ ফালে ঠেলি থাকিলো open your chest look upward again exhale up inhale squat exhale up inhale squat এই ধৰণে যিমানবাৰ সম্ভৱ আপুনি কৰিব পাৰে সাধ্য অনুসৰি এক্সেল আপ ইনহেল স্কোৱাট হাতকিখনৰ আঁঠুৰ কেইটা ভিতৰৰ ফালে ঠেলি ৰাখিব ওপেন ইয়োৰ চেষ্ট লুক আপৱাৰ্ড এক্সেল আপ হাতকিখন ৰিলিজ কৰিলো ইনহেল আপ কৰিলো এক্সেল ডাউন এণ্ড ৰিলিজ সাইডৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম 1 ফিট মানৰ ডিসটেন্স আঙুলিকেইটা বাহিৰৰ ফালে আছে ইনহেল আপ এক্সেল ডাউন তলুৱাৰ তললৈ আঙুলিকেইটা সোমাই ৰাখিবলৈ চেষ্টা কৰিলো ইনহেল কৰি স্কোৱাট পজিশনলৈ আহি গলো হাতৰ ওপৰ অংশখিনি আঁঠুকেইটা ভিতৰৰ ফালে ঠেলি ৰাখিলো chest open look upward exhale up inhale squat exhale up inhale squat exhale up হাতকিখন উলিয়াই ললো তলুৱাৰ তলৰ পৰা ইনহেল up
exhale down যিমানবাৰ সম্ভৱ নিজৰ সাধ্য অনুসৰি এই ধৰণে আপ ডাউন কৰিব পাৰে কিন্তু এইটো আসন কৰোতে অলপ সাৱধানতা ল'ব লগা আছে যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে বা লো ব্লাড প্ৰেছাৰ আছে তেওঁলোকে এই আসনটো কৰাটো এভয়েড কৰিব লাগে লগতে যিসকলৰ সিভিয়াৰ বেক পেইন আছে তেওঁলোকে এই আসনটো কৰাৰ পৰা বিৰত থাকিব লাগে ভিডিওটো এতিয়া ইমানতে শেষ কৰিবলৈ লৈছো এই পাঁচটা আসন আপোনালোকে দৈনিক অভ্যাস কৰিবৰ কাৰণে চেষ্টা কৰিব যদিহে আপোনালোক IBS বা ইৰিটেবল বাউল সিনড্ৰোমত ভুগি আছে নিশ্চয় আপোনালোকে এই অসুবিধাটো এদিন দূৰ কৰিব পাৰিব যোগাসনৰ ৰিজাল্টটো কিন্তু আপুনি ইমিডিয়েট নাপাব আপুনি ধৈৰ্য ৰাখিব আসনসমূহ কৰি যাবলৈ চেষ্টা কৰক অভ্যাসত পৰিণত কৰক আসনসমূহ ৰেগুলাৰ অভ্যাস কৰাটো দেখিব এদিন আপোনাৰ পেইনটো আপুনি কন্ট্ৰোল কৰিব পৰা হৈছে আৰু এই ইৰিটেশনটো বা ইৰিটেবল বাউল সিনড্ৰোমটো আপোনাৰ জীৱনৰ পৰা একেবাৰে নাইকিয়া হৈ যাব মাথো আপুনি ধৈৰ্য ৰাখিব লাগিব আসনসমূহ দৈনিক অভ্যাস কৰি যাব ইমিডিয়েট কিন্তু আপুনি ফলাফল নাপাব কেদিনমান আপুনি অভ্যাস কৰিব লাগিব তেন্তে আজিলৈ আহিছো ষ্টে সেফ ষ্টে হেলদি এণ্ড বি পজিটিভ বাই বাই